হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল। আৰু আমি গেৰেজত আছোঁ আৰু আজি খাচীৰ মাংস দি পাৰ্টি কৰিম। খাচীৰ মাংস, ওলকবি আৰু ইফালে ৰঞ্জিত দা আৰু ইফালে আমাৰ বাবা আৰু বাবাই বহি পুৰা হাঁহি আছে, দাঁতকেইটা ওলাই। আৰু ইফালে মই মানে খাচীৰ মাংস বনাই আছোঁ। তো বনাব মোকে দিলে আৰু তাৰ আগতে পিঁয়াজ জলকীয়াখিনি ফ্ৰাই কৰি লৈ আছোঁ আৰু আপোনালোকক দেখাই আছোঁ কেনেকৈ খাচীৰ মাংস বনাওঁ। তো আজি মানে আমি পাৰ্টি কৰিম আৰু বাবাক দিবা দিলোঁ মাংস। আৰু বাবা এনেকৈ লাহে লাহেকৈ মাংসখিনি দি আছে। আমাৰ হৈছে বাবা। তো বাবা ক'লে খং উঠে, তাৰ কাৰণে মই বাবা বাবা বুলি মাতোঁ। ইয়াৰ নাম লকমান। আৰু লাহে লাহে মাংসখিনি দি আছে। তাৰপিছত এনেকৈ বনাই লৈ আমি খাই লৈ পাৰ্টি মানে গাড়ী কাম কৰিব লাগিব। কাম চাম কৰি মই যাম জোৱাই। তো জোৱাৰ ভিডিঅ'টো আপোনালোকক নেক্সট এটা ভিডিঅ'ত দেখাম। আৰু গাইজ কেনে পাইছে খাচীৰ মাংসখিনি আপোনালোকে কমেণ্টত জনাব। বনাই আছোঁ খাচী মাংস মই। আৰু এনেকৈ লাহে লাহেকৈ লাৰি আছোঁ। আমাৰ কেৰাহীটো অলপমান মানে সৰু হৈছে, দেখিছে। তো মানে এনেকুৱা মাংস 1.5 কিলো দিছোঁ, তাৰ কাৰণে লাৰিবলৈ জাগা নোহোৱা হৈ গ'ল। আৰু খাচীৰ মাংস বঢ়িয়াকৈ বনাই আছোঁ, আপোনালোককো অলপ টেষ্ট কৰিব দিম। আৰু ৰঞ্জিতৰ ভিডিঅ' কৰাৰ চাইজ চাইছেনে? আমার ভুল হয়েছে, ক্ষমা করে দেন। আৰু এনেকৈ লাহে লাহে আমাৰ মাংসখিনি হ'বলৈ হ'ল। আৰু ইফালে ৰঞ্জিতৰ হাঁহি চাইছানে? তো গাইজ আজিৰ মিনি ব্লগটো ইমানতে শেষ। টাটা বাই বাই। নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম।